জ্ঞানৰ জ্যোতিৰে অসমত এটা বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠকলৈ বিশেষ সন্মান আগবঢ়াইছে কুটুম্ব সুৰক্ষা পৰিষদ। সূত্ৰধাৰ বঁটা আগবঢ়াইছে ডক্টৰ দয়ানন্দ পাঠকলৈ বিশিষ্ট শিক্ষাবিদগৰাকী হৈছে দ্য নিউজ প্লাছৰ সম্পাদনা উপদেষ্টা। বঁটা লাভ কৰাৰ পিছত ডক্টৰ দয়ানন্দ পাঠকে মনৰ অনুভৱ ব্যক্ত কৰিছে। এটা সময়তে ডক্টৰ দয়ানন্দ পাঠকে সুদীৰ্ঘ দিন ধৰি অসমৰ শিক্ষা জগতত, অসমৰ সমাজ জীৱনত যি গুৰুত্বপূৰ্ণ ভূমিকা, যি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে, সেই অৱদানৰ স্বীকৃতি স্বৰূপে সূত্ৰধাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বিশিষ্ট শিক্ষাবিদগৰাকী। মোৰ কেনে সকলোৰে কথা আছে, সেইটো বেলেগ। কিন্তু মিটিংখনৰ যিটো মেনেজমেণ্টত হয়তো অলপ ডিচিপ্লিন হ'লে বেছি ভাল আছিল, কিন্তু ডিচিপ্লিনটো মই বৰ দেখা নাপালোঁ। আৰু বহুত বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ মাতিছে, তেওঁলোকৰ শংকৰদেৱ সম্পৰ্কে বেকগ্ৰাউণ্ডটো কি মই নাজানো, আৰু বহুতেই দীঘলীয়া হৈছে। আৰু মঞ্চত যদি আপোনাৰ একেলগে 20-25জন মানুহে কথাবিলাক ক'বলৈ ধৰে, তেতিয়াহ'লে যিটো চেমিনাৰৰ কথাটো যিসকলে গৱেষণা পত্ৰ প্ৰেৰণ কৰিব বা পঠন কৰিব, তেওঁলোকক এফেক্টেড হয় সেইটো কথা, যে তেওঁলোকে হয়তো সেই সুবিধাটো তেওঁলোকে নাপালে। গতিকে আৰু এটা ডাঙৰ কথা কি, আমাৰ সময়ৰ যিটো ডিচিপ্লিন, সময়ৰ যি মানে সঠিক কাম সঠিক সময়, মানে টু দ্য পইণ্ট, সেই কথাটো বৰ মই দেখা নাপাওঁ। গতিকে ইয়াৰ কাৰণে হৈছে কি, আগতে অলপ এটা ৰিহাৰ্চেল এটা লাগে আচলতে, যে কোনখিনি সময়ত আমি কি কৰিম। আৰু ইয়াৰ পৰা আৰু এটা কথা হয় কি, মঞ্চত যিখিনি ব্যক্তি আছে, সেই ব্যক্তিখিনি যদি খুব দীঘলীয়াকৈ কয়, তেওঁলোককো এটা সময় বান্ধি দিব লাগে যে আপুনি 2 মিনিটৰ ভিতৰত কওক। কিন্তু কিছুমানে যদি 1 ঘণ্টাকৈ কয়, তেতিয়াহ'লে বাকী যিখিনি কথা কোৱা লোক, সেইখিনি কথা ক'ব নোৱাৰোঁ। মইতো কথা ক'ব নাপালোঁ ইয়াতে, কাৰণ মোৰ কোৱাৰ ইচ্ছা আছিলে, কিন্তু মই কথা কোৱা নাই, মই ইচ্ছাও নকৰিলোঁ যে নাই, যিখিনি তেওঁলোকে কৈছে কওক, কোনো কথা নাই। আৰু গতিকে এনেধৰণৰ ডিচিপ্লিন এটা হ'ব লাগে বুলি মই ভাবোঁ। আৰু সাংস্কৃতিক সন্মিলন এইবাৰ বটদ্ৰৱাত হৈছে গুৰুজনাৰ জন্মভূমিত। গুৰুজনাৰ চিন্তাদৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে আমাৰ যি ৰাষ্ট্ৰীয় একতা আৰু ৰাষ্ট্ৰীয় সংহতিৰ বুনিয়াদী ভেটি শক্তিশালী কৰিবলৈ আমাৰ এই প্ৰয়াস। সমূহ বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ সহায় সহযোগিতা, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বিজ্ঞসকল আহিছে, JNU ভাইচ চেঞ্চেলৰ লগতে 6খন বিশ্ববিদ্যালয়ৰ পৰা ভাইচ চেঞ্চেলৰসকল আহিছে, পাঞ্জাৱ চেণ্ট্ৰেল বিশ্ববিদ্যালয়, মিজোৰাম চেণ্ট্ৰেল বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেওঁলোকৰ ভাইচ চেঞ্চেলৰসকল আহিছে, যে মেজৰ জেনেৰেল JD বক্সী আহিছে, অজস্ৰ আপোনাৰ অধ্যাপক আহিছে, গৱেষক আহিছে। আজি তেওঁলোকে পুৱাৰে পৰা আপোনাৰ গোসাঁই বস্তু আনি স্থাপন কৰা হ'ল। এতিয়া এটি সমূহীয়া দিহানাম অনুষ্ঠান হৈছে। ইয়াৰ পিছত আমাৰ সূত্ৰধাৰ শীৰ্ষক এটি গীত হ'ব, তাৰপিছত আমাৰ উদ্বোধনী সূত্ৰ আৰম্ভ হ'ব।